নমস্কাৰ আমি ক্লাস 10 ৰ বহুপদ চেপ্টাৰৰ বিষয়ে আলোচনা কৰি আছিলো আমি বহুপদ চেপ্টাৰ অনুশীলন 2.3 বিষয়ে আলোচনা কৰি আছিলো তাৰ আমি উদাহৰণ 8 লৈকে আমি কৰিলো আজি উদাহৰণ 9 কৰিম গতিকে আপোনালোকে পেইন পেপাৰলৈ উলিয়াই লওক আৰু নিজে প্ৰেক্টিছ কৰি যাওক মই কৰি দিছো এক্সাম্পল 9 চাব আপুনি কি আছে মই কোৱেশ্চনটো লিখো পেজ নম্বৰ আপোনাৰ পেজ নং 62 পেজ নং 62 আৰু উদাহৰণ 9 यार की दिया है 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 আটাইবোৰ শূন্য উলিয়াৰ যদি তুমি জানা যে ইয়াৰ শূন্য দুটা √2 আৰু -√2 এটো আমি কানেক্ট কৰিব লাগে মই উত্তৰটো কৰি গৈছো প্ৰশ্নটো লিখো মানে ভিডিওটো বহুত দীঘল হৈ যায় ইয়াত কি আছে আমাক এটা সমীকৰণ দি দিছে সমীকৰণটো আমি লিখিব এটা লিখিব লাগিব পদাৰ্থ সমীকৰণটো কি দিছে আছে 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 দিছে আছে আৰু আমাৰ দিছে আছে শূন্যটা যেহেতু শূন্যটা দিছে আছে কিমান √2 আৰু -√2 আমাৰ শূন্যটা কি দিছে আছে √2 দিছে আছে আৰু -√2 দিছে আছে এতিয়া px ৰ উৎপাদক হ'ব কি হ'ব যে আমি এটি পাতিব লাগে ধৰিলো এটো আলফা ইকুৱেল টু কিমান √2 আৰু বিটা ইকুৱেল টু কিমান -√2 হৈ গ'ল গতিকে আমি এটা সূত্ৰ পাইছিলো কি আছিল x - আলফা আৰু x minus beta এটো ফৰ্মুলা আমি খালি পাতি দিব লাগে হৈ গ'ল তেতিয়া কি হ'ব প্ৰথমটো কি আছে আৰু বাকি এনেকৈ নকৰিলেও আমি ডাইৰেক্ট এনেকৈ কৰিলেও হ'ল যে বুজি পাবৰ কাৰণে আমি মই সেইটো কৰি দিছিলো ডাইৰেক্ট কৰিলেও হ'ল x plus √2 আৰু x minus √2 মানে কেনেকৈ হ'ব প্ৰথমতে কি আছে মাইনাস আছে ইয়াত কি প্লাস ডাইৰেক্ট আমি কি কৰিব লাগে x plus √2 x minus √2 এনে কৰিলেও হ'ল এটা আমাক এই কি সূত্ৰত কৈ যাব এইটো সূত্ৰত কৈ যাব যে a স্কয়ার মাইনাস b স্কয়ার ফর্মত হৈ যাব তে কি হ'ব a প্লাস b আৰু a মাইনাস b হৈ যাব হয়নে এটা ধৰ আমি কি কৰিম ইয়াত কি হ'ব সেইটো ফৰ্মত কৰিলে কি যাব x স্কয়ার মাইনাস √2 হোল স্কয়ার যেটা আমি √2 টো ভাঙি দি কি পাম x স্কয়ার আৰু √2 আৰু 2 কাটা যাব তে কিমান হ'ব x স্কয়ার মাইনাস 2 পাই যাম x স্কয়ার মাইনাস 2 পাই যাম এতিয়া আমি x স্কয়ার মাইনাস 2 এ এটো হৰণ কৰিম এটা হ'ব ইয়াত কি আছে x টু দি পাৱাৰ 2 আছে আৰু ইয়াত আছে x টু দি পাৱাৰ 4 মানে ইয়াত x আছে দুটা ইয়াত আছে তিনটা এনেকৈ ধৰিলো গতিকে ইয়াত কিমান দিম আমি x স্কয়াৰ দিছো মই কালি দেখুৱাইছিলো আগৰ ভিডিওটোত x কিমান হ'ল এটা কিমান আছে x স্কয়াৰ আৰু ইয়াত আছে x স্কয়াৰ স্কয়াৰ কৰিলে কিমান হ'ব x টু দি পাৱাৰ 4 আৰু ইয়াত কি আছে 2 এটা বেছিকৈ আছে ইয়াত আমি কাটি দিম তেতিয়া কি হৈ যাব 2x টু দি পাৱাৰ 4 হৈ গ'ল নেক্সট আমি প্ৰথমে এইটো নম্বৰ লগত পূৰণ কৰিলো এতিয়া আমি a ৰ লগত পূৰণ কৰিম -2 লগত পূৰণ কৰিম 2 দুগুণ কিমান 4 হ'ব আৰু ইয়াত কি আছে মাইনাস গতিকে x স্কয়াৰ আৰু চাব x স্কয়াৰ ক'ত আছে ইয়াত আছে x কিউব আমি x কিউবৰ লগত নেপাতো আমি ক'ত পাতিম x স্কয়াৰ ক'ত আছে ইয়াত আছে x স্কয়াৰ গতিকে ইয়াত চাব x স্কয়াৰ আছে আৰু ইয়াত 2 আছে 2x স্কয়াৰ আছে আৰু ইয়াত আছে -2 2 দুগুণ কিমান হ'ব 4 হ'ব লগতে কি হ'ব মাইনাস হ'ব ইয়াত আছে মাইনাস ইয়াত আছে প্লাস মাইনাসে প্লাসে মাইনাস বহিল 2 দুগুণ কিমান হ'ল 4 হ'ল আৰু x স্কয়াৰ হৈ গ'ল বুজি পাইছে এতিয়া কি হ'ব মই যেন মোহাই দিছো এতিয়া কি হ'ব এটো কি হৈ যাব মাইনাস হৈ যাব মই কৈছিলো কালি যে তলৰ চিনটো কি হৈ যায় উল্টা হৈ যায় যদি প্লাস থাকে মাইনাস হৈ যাব মাইনাস থাকিলে কি হৈ যাব প্লাস ইয়াত মাইনাস আছে গতিকে কি হৈ যাব প্লাস এটো কি হৈ গ'ল প্লাস 2x টু দি পাৱাৰ 4 মাইনাস 2x টু দি পাৱাৰ 4 কি হৈ গ'ল 0 নামি আহিলে এটো আৰু ওপৰটো যদি নামি আহে চিনটো সেমি হ'ব কি হ'ব 3x টু দি পাৱাৰ 3 এটো হৈ যাব প্লাস প্লাস হৈ গলে ডাঙৰ সংখ্যাটো কোনটো 4 4 এটো কি আছে প্লাস গতিকে প্লাস চিনটো আহি যাব 4 পৰা 3 গলে কিমান হ'ব 1 আমি এনে লিখো গতিকে কি লিখিম x স্কয়াৰ প্লাস 6x মাইনাস 2 বুজি পাইছে এটা হ'ব ইয়াত কি আছে x স্কয়াৰ আছে ইয়াত আছে x কিউব গতিকে আমি x এটা দি দিলে হ'ল x এটা দি দিলো এবাৰকে হৈ গ'ল এটা হ'ব ইয়াত আছে প্লাস ইয়াত আছে মাইনাস যদি আমি মাইনাস কৰিবলৈ যাওঁ তে ইয়াত কি কৰিব লাগিব ইয়াত মাইনাস চিহ্ন দিব লাগিব ইয়াত যদি মাইনাস কৰিবলৈ যাওঁ মাইনাস চিহ্ন আছে গতিকে
ইয়াত আমি কি কৰিব লাগিব মাইনাস এটা দিব লাগিব কি হ'ব মাইনাস এ প্লাস এ ইয়াত মাইনাস চিন কৰিব এখানে বুজি পালে ইয়াত আছে x এটা ইয়াত আছে x দুটা x কেটা বহিলে তিনটা বহিলে আৰু কি বেছি হৈছে 3 এটা বেছি হৈছে আমি ডাইৰেক্ট কি কৰিম 3 এটা কাটি দিম বুজি পালে তেতিয়া কি হৈ যাব 3x3 3x3 হৈ গ'ল বুজি পালে এতিয়া প্ৰথমতে আমি a লগত এইটো পূৰণ কৰিলো এতিয়া আমি a লগত এইটো পূৰণ কৰিম -2 লগত -3x পূৰণ কৰিম মাইনাসে মাইনাসে কি হৈ যাব প্লাস হ'ব আৰু 3 × 6 6x প্লাস 6x হৈ গ'ল বুজি পাইছে এটা কি হ'ব এইটো প্লাস হৈ যাব আৰু এইটো হৈ যাব মাইনাস যেতিয়া এইটো প্লাস হৈ যাব কি হ'ব 0 হৈ যাব ওপৰৰ কি নামি হ'ব x² নামি হ'ব আৰু এইটো কি হৈ যাব মাইনাস প্লাস থাকিলে মাইনাস বুলি মই কৈছিলো 6x - 6x 0 হৈ গ'ল এফালে কি হ'ল -2 বুজি পাইছে এটা চাও x² - 2 ইয়াতো আছে x² - 2 সেম আছে গতিকে এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগে জাস্ট প্লাস 1 এটা কি কৰিব লাগে পূৰণ কৰিব লাগে ইয়াত যে কি হ'ব +1 আৰু +x² কি হ'ব দুটা পূৰণ কৰিলে কি হৈ যাব x² হৈ যাব হৈ গ'ল আৰু কি হৈ যাব মাইনাস কিমান -2 + 1 পূৰণ কৰিলে কিমান হ'ব -2 এটো হৈ যাব মাইনাস এটো হৈ যাব প্লাস এটো মাইনাস হৈ গলে হৈ যাব 0 আৰু এটো হৈ গলে প্লাস হৈ গলে কি হৈ যাব 0 -2 + 2 কিমান হৈ যাব 0 বুজি পাইছে এতিয়া আমি কি কৰিম ইয়া আটাইবোৰ শূন্য মানলৈ গলে আমাৰ দুটা শূন্য আমি পাই আছো √2 আৰু -2 পাইছো আৰু বাকি দুটা শূন্য উলিয়াব লাগিব গতিকে আমি কি কৰিম px = কি আছিল সূত্ৰটো gx * qx + rx এটো সূত্ৰ আমি কি কৰিব লাগে বহাই দিব লাগে এটা gx ৰ মান কিমান পাইছিলো gx ৰ মান আমি কি পাইছিলো 2x² - 3x + 1 পাইছিলো হয়নে আৰু qx কি পাইছিলো qx কি পাইছিলো x² - 2 পাইছিলো rx কিমান পাইছিলো 0 এতিয়া আমি এটো কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিলে আমি কি কৰিব লাগে প্ৰথম কি আছে 2 আছে আৰু একটো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব 2 গুণে কিমান হ'ব 2 গতিকে ইয়াক আমি এনেকুৱা ভাঙিব লাগিব যে ইনটু কৰিলে কি হ'ব -2 হ'ব আৰু প্লাস মাইনাস কৰিলে -3x হ'ব লাগিব কেনে কৰিম হ'ব 2x² - 2x - x + 1 -x + 1 এটা চাওক 2 লগত x ৰ লগত এখন আমি কি আছে 1 এটা আছে 2 লগত 1 পূৰণ কৰিলে কি হ'ব 2 চাওক 2 * 2 মিলি আছে ইয়াত মিলিছে 2 * 2 মিলিছে আৰু -2x - x কিমান হৈ গ'ল 3x মিলিছে হৈ গ'ল আৰু কি আছে x² - 2 আৰু 0 টো আমি কাটিব নালাগে আৰু আমি x² - 2 তুমি ক'ব পাইছিলো x² - 2 আমি ক'ব পাইছিলো আমি লিখিব পাৰো x² - 2 আমি ক'ব পাইছিলো যে x - √2 আৰু x + √2 আমি প্ৰথমতে কৰিছিলো না ইয়াৰ পৰা কৰি পেলাই আমি এটো পাইছিলো গতিকে এটো মানে আমি এটো লিখিব পাৰো হয়নে এটা ইয়াত কি পালো আমি প্ৰথম টাৰ্মটো আমি কি কমন লম twice x কমন লব পাৰিম twice x কমন ললে কি হ'ব ইয়াত থাকিব এটা x এই প্ৰথম দুটা টাৰ্মৰ পৰা দুই এটা কমন লব পাৰো ইয়াত 2 আছে ইয়াত 2 আছে কমন ললো x এ দুটা আছে ইয়াত এটা আছে গতিকে আমি এটা x কমন ললো গতিকে 2x বুলি গুছি আহিলে এটা x থাকিব ইয়াত আৰু ইয়াৰ পৰা 2x তে লৈ আহিলো থাকি গল কিমান -1 থাকি গল বুজি পালে নেক্সট ইয়াত আমি কি কমন ললো -1 এটা কমন ললো -1 এটা কমন ললে কি হ'ব x - 1 থাকিলে হৈ গল আৰু এবাৰ কি আছে x - √2 x + √2 বুজি পাইছে এতিয়া ইয়াৰ পৰা আমি কি কমন লব পাৰিম এইটো আমাৰ এইটো কি কমন লব পাৰিম x - 1 কমন ললো কি থাকি গল twice x - 1 থাকি গল হ'ল আৰু লগত কি থাকিলে x - √2 x + √2 হৈ গল এতিয়া আমি কৰি দিম আইডাৰৰ এতিয়া আমি আইডাৰৰ কৰি দিম এফালে আইডাৰ x - 1 = 0 এটাকে x = কিমান হৈ যাব 1 দিয়ে কি হৈ যাব মাইনাস ইফালে গলে কি হৈ যাব প্লাস অর এটো বুজি পালে ইয়াত কি আছে twice x - 1 = 0 এটাকে twice x = কিমান হৈ যাব 1 এটাকে x = কিমান হৈ যাব 1/2 এটো বুজি পাইছা নাই twice x - 1 = 0 twice x = 1 কেনে হ'ল এফালে মাইনাস আছে মানে ইফালে গলে কি হৈ যাব প্লাস আৰু দুইটো x ৰ লগত কি হৈছে পূৰণ হৈছে ইফালে গলে কি হ'ব হৰণ মানে এটা পালো 1 এটা পালো হাফ আৰু এটো যদি মই কইলো নেক্সট কি আছিল এফালে মানে আমরা ইফালে এটো সলভ কৰিছো x - √2 = 0 এটাকে x = কিমান হ'ব √2 or x - +√2 = 0 এটাকে x = ইফালে গলে কি হ'ব -√2 আমি এটা পাইছিলো নকৰিলো হৈ যায় কেন কৰিছো এটাকে আমি শূন্যকিটা কি পালো চাৰিটা পালো এটা 1 পালো এটা হাফ পালো এটা √2 পালো এটা -√2 এইটো আমি প্ৰথমতে পাইছিলো আমি উলাব লাগিছিলে
1 আৰু হাফ এটা আমি কি হ'ব প্ৰদত্ত শূন্য কেইটা হৈছে প্ৰদত্ত শূন্য কেইটা হৈছে 1, হাফ, √2, -√2 এইটো আমাৰ এনসার বুজি পাইছে এতিয়া একে ধৰণে 6 আপোনাৰ দুইটো একে ইয়াত কিমান দি আছিল √2 দি আছিল আমি নৰ্মাল উদাহৰণটো কৰিছো তাত কিমান দিছে √2 ইয়াত দিছে √3 -√3 তাত দিছে √2 -√2 গতিকে সেম তাৰ পিছৰটো আপোনাৰ কি আছে 3√3 আৰু -3√3 এইটো অকন বুজিবলৈ টান হয় মই বস্তুটো খালি দেখুৱাই দিম আপোনালোকক কেনেকৈ কৰিব লাগে আমি কেনে কৰিছিলো যে কি দি থোৱা আছে √3 দি থোৱা আছে -3√3 দি থোৱা আছে আৰু -3√3 3√3 দি থোৱা আছে আৰু -3√3 এটা আমি খালি এটা শিকিব লাগে যে x - 3√3 আৰু x + 3√3 এইটো যে আমি ভাগৰ সূত্ৰটো কি আছিল সূত্ৰটো মই কৈছিলো যে a² - b² ইকুৱেল কি a + b আৰু a - b হৈ গ'ল এটাটো কি হৈ যাব যে x² - 3√3 হোল স্কয়ার এইটো মাত্ৰ এই বস্তুটো বুজি পালে বাকিখিনি আপোনালোকে নিজে কৰিব পাৰিব মই উদাহৰণ নটো যেনেকৈ দেখুৱাই দিছো তেনেকৈ হৰণ কৰিলে হ'ল 6 দুটো সেম হয় 6 দুটো আপোনালোকে কৰিব পাৰিব মই 6 3টো দেখুৱাই দিছো 3√3 থাকিলে কেনেকৈ কৰিব লাগে বাকি বুজিব লাগে বেলেগ একো নাই মাত্ৰ এইটো বুজি লওক √3 থাকিলেতো জানি মই √3 থাকিলে কি হ'ব x - √3 আৰু x + √3 হ'ব হয় নহয় ইয়াত কি হ'ব x² - √3 হোল স্কয়ার আর হোল স্কয়ার √2 উঠি যাব দুই লগত কাট খাই যাব কি হ'ব x² - 3 হ'ব এটো বুজি পাইছে এটো কেনেকৈ হ'ব এতিয়া 3 থাকিলে কেনেকৈ হ'ব সেইটো আমি খালি দেখুৱাই দিম বাকি অংকটো আপোনালোকে নিজে কৰিব পাৰিব এটা চাও ইয়াত কি আছে x² - 3√3 মানে এই দুইটো এই তিনিটোৰ ওপৰতো আছে এই √3 টোৰ ওপৰতো আছে এই তিনিটোৰ লগতো আছে √3 টোৰ ওপৰতো আছে গতিকে দুটাকে আমি কৰিব লাগিব কেনেকৈ কৰিম 3² হ'ব মই খালি দেখুৱাই দিছো এনেকৈ কৰিব নালাগে দেখুৱাই দিছো খালি কেনেকৈ হয় পৰীক্ষা কৰতে এক কৰিব নালাগে বহুত দীঘলীয়া হৈ যাব কি হ'ব 3² হ'ব আৰু √3² হ'ব √3 লগতো স্কয়াৰটো আছে 3 লগতো স্কয়াৰটো আছে তে কি হ'ব এটো হৈ যাব এটো কিমান হৈ যাব 3² মানে কিমান হ'ব 9 হ'ব ইনটু √3² মানে 2 লগত √2 কাট খাই যাব মানে কিমান হ'ব 3 মানে 9 3 গুণ কিমান হ'ব 27 মানে এইকতে ডাইৰেক্ট কিমান হৈ যাব 27 আমি কি ধৰাই দিম 27 বুজি পাইছে x² - 27 x² - 27 মানে সেই যেটো আমাৰ px দিটো আছে x⁴ + 2x³ - 26x² + 54 -27 এটো যেটো দিটো আছে এটো কৰিলে আমাৰ এনসারটো ওলাই যাব হৰণ কৰিব আৰু বাকিটো যেনেকৈ কোনোটা মান লেভেল হৈছে তেনে কৰিলে আমাৰ এনসার ওলাই যাব এটো মই আকবাৰ দেখুৱাই দিছো কি হ'ব 3√3 এটা হোল স্কয়ার থাকে এটা কি কৰিব লাগে এই 3 ৰ লগতো দুইটো কি হৈছে স্কয়ার হৈছে 3 ৰ লগত কি হৈছে স্কয়ার হৈ আছে আকৌ √3 ৰ লগতো কি হৈছে স্কয়ার বুজি পাইছে দুইটা লগতে আছে মানে এটা লগত নাই দুইটা লগতে আছে এটা কি হৈ যাব 3 3 গুণ 3 মানে কি আছে দুটা আছে 3 * 3 আছে 3 * 3 আছে আৰু এই দুইটো লগত দুইটো কাট খাই গলে কি হ'ব আৰু এটা কি পূৰণ হৈছে এই 3 3 গুণ 9 9 3 গুণ কিমান হ'ব 27 এইটো বুজি পাইছে গতিকে এইটো আপোনালোকে নিজে কৰি চাব মই এতিয়া 6 নম্বৰ একটো কৰি দিছো 6 নম্বৰ একটো মই কৰি দিছো এতিয়া কৰিব পাৰিব নহয় 6 নম্বৰ একটো সহজ মই খালি জাস্ট ওপৰৰ পৰা আপোনালোকক বস্তু দেখুৱাই দিম কেনেকৈ কৰিব লাগে বাকি গণটো আপোনালোকে নিজে কৰিব পাৰিব 6 একটো আৰু সহজ হয় আসলে ক'বলৈ গ'লে ইয়াত কি আছে এক নম্বৰটো 3x³ মানে px = কিমান দিঠোৱা আছে পদত সমীকৰণ px টো কিমান দিঠোৱা আছে 3x³ 6 একটো দেই 6 একটো কি দিঠোৱা আছে 3x³ - x² - 3x + 1 দিঠোৱা আছে আৰু এই বহুপদটো এটা শূন্য 1 এটা শূন্য দিঠোৱা আছে ইয়াত দুটা শূন্য দিঠোৱা নাই আপুনি কেনেকৈ দুটা শূন্য √3 আৰু -√3 এনেকৈ দিঠোৱা আছে 2 -√3 এনেকৈ দিঠোৱা আছে ইয়াত মাত্ৰ কৈছে এটা শূন্য শূন্যটো কিমান 1 বুলি কৈছে গতিকে ইয়াত এটা শূন্য কি যাব x - 1 হ'ব x - 1 বুজি পাইছে ইয়াত এটা শূন্য আমাৰ হৈ যাব কি x - 1 এটা উৎপাদক দিঠোৱা আছে মাত্ৰ x - 1 আৰু সেই x - 1 টোৱে এই x - 1 টোৱে আমি কি কৰিব লাগে ইয়াক হৰণ কৰিব লাগে মাত্ৰ ইয়াক আমি কি কৰিব লাগে হৰণ কৰিব লাগে মইতো হৰণ কৰা দেখুৱাইছিলো কেনে কৰিব লাগে আপুনি হৰণ কৰি দিয়ক তাৰপিছত কি হ'ব উৎপাদক বিশ্লেষণ কৰি দিব ইয়াত যেটো আমাৰ qx ওলাব qx টো আমি
উৎপাদক বিশ্লেষণ কৰিলে আমাৰ এনসাৰটো আহি যাব আৰু এটা বস্তু জানেনে আপোনালোকে যে এইটো কি বুলি কয় gx বুলি কয় ইয়াত থকাটো যেটো হ'ব সেইটো কি কয় qx বুলি ক'ব ইয়াক ক'ব px আৰু যেটো আমাৰ ভাগকে ওলাব ইয়াক কয় rx এটো কয় ভাজ্য অসমীয়া ইয়াক কয় ভাজক এটো হল ভাগফল আৰু এটো কয় ভাগকে ধাৰ্যক কয় px ভাজকক কয় gx ভাগফলক কয় qx আৰু ভাগশেষক কয় rx এই বস্তুটো আমি মনত ৰাখিব লাগিব এটা সূত্র আছিল মই কালি সূত্ৰটো লিখি দিছিলো কি আছিল that px gx into qx plus rx এটো সূত্র মনত ৰাখিব লগতে এটো চেপ্টাৰৰ কেইটামান সূত্র মনত ৰাখিব লাগে যে আলফা প্লাস বিটা মাইনাস b বাই a আলফা বিটা হলে কি c বাই a এটো দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত কিন্তু ত্ৰিঘাত সমীকৰণৰ ক্ষেত্ৰত হলে আমাৰ সূত্ৰটো বেলেগ হৈ যায় ত্ৰিঘাত সমীকৰণ হলে আমাৰ সূত্ৰটো কি হৈ যাব বেলেগ হৈ যাব ত্ৰিঘাত সমীকৰণ হলে আমাৰ সূত্ৰটো কি হ'ব আলফা প্লাস বিটা প্লাস গামা তিনটা হৈ যায় ত্ৰিঘাত মানে তিনটা হৈ যায় গতিকে আলফা প্লাস বিটা প্লাস গামা ইকুৱেল কিমান মাইনাস b বাই a বুজি পাইছে মই মহাই দিছো এটো তাৰ পিছত হ'ব আলফা ইনটু বিটা প্লাস বিটা ইনটু গামা প্লাস গামা ইনটু আলফা এটো মানে কি হৈ যায় c বাই a এটো মানে হৈ যাব c বাই a আৰু আলফা ইনটু বিটা ইনটু গামা মানে কি হৈ যাব d বাই a এইটা আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব এইটা d বাই a নহয় সৰি মাইনাস d বাই a হ'ব মাইনাস d বাই a এই সূত্ৰটো আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব এই সূত্ৰটো আমাৰ দৰকাৰ হ'ব বুজি পাইছেনে এটো হ'ল ত্ৰিঘাত সমীকৰণৰ ক্ষেত্ৰত আৰু এটো হ'ল দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত আৰু লগতে আমি এটো মনত ৰাখিব লাগিব px gx into qx plus rx এই সূত্ৰটো আমি মনত ৰাখিব লাগিব বুজি পাইছে